প্ৰথমে দম্ভালি এটা ডাঙৰ সিদ্ধান্ত লৈছো নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰো এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছো তাৰ পিছত ক্ষমা প্ৰাৰ্থনা খিলঞ্জীয়াৰ হুংকাৰত ক্ষমা বিচাৰিলে পাবত গজা সংগঠনৰ নেতাই আজি মীন পালক সন্থাই থিৰাং কৰিছো দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰো বেগৰ বহৱৰ্তী হৈ ভুলক্ৰমে এই কথাটো কৈ পেলাইছিলোঁ যাৰ বাবে মই আজি জুৰিয়া থানাত উপস্থিত হৈ অচি মহোদয়ৰ সন্মুখত আহি আমি অনাগত দিনত আমি আৰু কেতিয়াও এনে বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ উজনিলৈ মাছ ৰপ্তানি নকৰো বুলি দম্ভালি মৰা মীন পালক ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামে অৱশেষত ক্ষমা খুজিলে ৰাজ্যবাসীৰ ওচৰত আমাৰ ভুল হৈছিল মীন পালকৰ লগত আলোচনা নকৰাকৈ প্ৰৰোচিত হৈ এই সিদ্ধান্ত ঘোষণা কৰিছিলো বুলি স্বীকাৰোক্তি ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামৰ আমি এটা ডাঙৰ সিদ্ধান্ত লৈছো নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰো এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছো এই বাইটো দুজন সাংবাদিকে মোক মাতি আনিছিলে মাতি আনি কৈছে যে তোমালোকে মাছ ক'ত বিক্ৰী কৰা যে আমি ডিব্ৰুগড় মাছ বিক্ৰী কৰোঁ এনেকুৱা অত্যাচাৰ চলি আছে ঠিক আছে যদি সেইফালে অত্যাচাৰ কৰে তেতিয়া আমি উজনিত মাছ ৰপ্তানি নকৰোঁ ইয়াৰ লগে লগে উজনিলৈ মাছ নপঠিওৱা সিদ্ধান্তৰো হ'ল প্ৰত্যাহাৰ পিছে ইব্ৰাহিম আৰু জহিৰুলে ক্ষমা বিচাৰিলেও ক্ষমা নকৰে উজনিৰ ৰাইজে আমি কৈছোঁ আপোনালোকে যিমান ক্ষমা নিবিচাৰক কিয় আমাৰ ক'বলগীয়া একো নাই কাৰণ আপোনালোকৰ নিচিনা লোকক আমি গণ্যই কৰা নাই গতিকে ক্ষমা কৰাৰ পিছত আপোনালোকক ক্ষমা কৰাটোৰ কোনো প্ৰশ্নই আহি নপৰে ইয়াৰ এখন আচলতে জাতীয় অস্তিত্ব ৰক্ষা আৰু থলুৱা অস্তিত্ব ৰক্ষা এখন সংগ্ৰাম হৈছে সেই সংগ্ৰামখন অব্যাহত থাকিব তেওঁলোকৰ মাছ নালাগে আমি তেওঁলোকৰ মাছ নাখাওঁ আমাক নালাগে মানে নালাগে যদি প্ৰয়োজন হয় আমি তেওঁলোকক মাছ দিম কিন্তু তেওঁলোকে সেইদিনাখনে ক্ষমা নিবিচাৰি কালিহে ক্ষমা বিচাৰিছে তেওঁলোকে আচলতে পৰিস্থিতিটো বুজি পালে যে উজনি অসমৰ ৰাইজে সেই নামনিৰ মাছ নোখোৱাকৈও আচলতে জীয়াই থাকিব পাৰে মীন পালকে ক্ষমা খুজিলেও নগাঁৱৰ মাছ নাখায় উজনিৰ খিলঞ্জীয়াই কোনো দৰকাৰ নাই আৰু নগাঁৱৰ মাছ মানুহে কাষ্টমাৰ খুব খাবলৈ টানে পায় নাখায় তেওঁলোকে ক্ষমা বিচাৰিছে তাহাঁতে ক্ষমা বিচাৰিলে আমি আৰু সেইখিনি মাছ আমি গ্ৰহণ নকৰোঁ এতিয়া তেওঁলোকে প্ৰথম বুলি কৈছে সেই মাছ আমি বৰ্জন কৰিছোঁ আমাৰ অঞ্চলসমূহত সেই মাছ আমি কেতিয়াও গ্ৰহণ নকৰোঁ বুলি আমি দাবী জনাওঁ উজনিত উজান লোকেল মাছৰ নগাঁৱৰ মাছ নাখাওঁ বুলি এক প্ৰকাৰ শপতেই ল'লে উজনিৰ খিলঞ্জীয়াৰ ৰাইজৰ লগতে দল সংগঠনে আমি তেওঁলোকৰ মাছ সম্পূৰ্ণভাৱে বৰ্জন কৰিলোঁ যেতিয়া প্ৰতিজ্ঞা কৰিলোঁ আমি তেওঁলোকৰ মাছ নাখাওঁ নলওঁ আমাক নালাগেও আৰু আমি তেওঁলোকৰ মাছ আমাৰ উজনিলৈ আহিবও নালাগে কাৰণ আমি সেই বৰ বিষ কেতিয়াও নাখাওঁ তেখেতসকলে মই ভাবোঁ যে এতিয়া মাছ পঠোৱাৰ কোনো যুক্তি নাই কাৰণ যি কৰিলে তেখেতসকলে ভালে কৰে 2 বছৰ ৰক উজনি অসমে নামনি অসমৰ মলৈ মাছ আমি বিকিবলৈ লৈ যাম নামনি অসমৰ মাছ আমাক নালাগে কচু ঢেকীয়া খাব মাছ নোখোৱাকৈ জীয়াই থাকিব ইমান আমি মানে কঁকাল ভগা আমি অসমীয়া জাতি নহয় জুৰিয়া আৰক্ষীয়ে মীন পালক ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামক থানালৈ তলব কৰে আৰু কোনোদিনেই এনেধৰণৰ প্ৰৰোচনামূলক কাম নকৰোঁ বুলি থানাত দুয়ো দিয়ে লিখিত প্ৰতিশ্ৰুতি ইফালে সমগ্ৰ ঘটনাত মীন পালকক উচতনি দিয়াৰ অভিযোগত জুৰিয়াৰ 2জন সাংবাদিকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু হৈছে ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামে স্থানীয় ৰিপৰ্টাৰৰ এইটো সন্মুখত জহিৰুল ইছলামে এইটো এজন স্থানীয় সাংবাদিকে এইটো কি কয় এটা ক'ব দিয়াতহে তেখেতে কোৱা বুলি তেনেকৈ এইটো কোৱাত তেখেতে এটা এজাহাৰ সাংবাদিকজনৰ ওপৰত দিয়ে এনেদৰেই মৎস্যপুৰাণ বিতৰ্কৰ জৱনিকা পৰিল যদিও নগাঁৱৰ মাছ এতিয়া নাখায় উজনিৰ ৰাইজে ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ